আসসালামু আলাইকুম বন্ধুহঁত, আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰিছোঁ আপোনালোকে ভালে আছে। আপোনালোকে দুৱা বৰকতত ময়ে ভালে আছোঁ। আৰু ইফালে দেখা পাইছোঁ টাৰ্কি চৰাই আৰু চিল্কি চৰাই খাদ্য খাই আছে। মই খাদ্য দিছোঁ খাবৰ কাৰণে। আৰু মই আজি কি বিষয়ে ক'ব বিচাৰিছোঁ, যে টাৰ্কি চৰাই সদায় কণী দিয়ে, চিল্কি চৰাইও সদায় কণী দিয়েনে, এই বিষয়ে মই ক'ব বিচাৰিছোঁ। সদায় কণী দিয়া আৰু এদিন পিছে পিছে কণী দিয়া, ইয়াৰ মাজত পাৰ্থক্য কি হ'ল বা ইয়াৰ মাজত পাৰ্থক্য কি আপোনাৰ ওপৰতহে ডিফাৰেণ্ট কৰিব যে টাৰ্কি চৰাই সদায় কণী দিয়ে নে এদিন পিছে পিছে কণী দিয়ে, গেপ দিয়ে। আপোনালোকে চাওক, এয়া কি ধুনীয়াকৈ খাদ্য খাই আছে। যদি এই খাদ্য আপুনি সঠিক সময়ত চিল্কি চৰাইক আৰু টাৰ্কি চৰাইক যদি দিব নোৱাৰে, তেনেহ'লে সিহঁতে কেতিয়াও আপোনাক সদায় কণী নিদিয়ে। সদায় কণী পাবলৈ যদি বিচাৰে, তেনেহ'লে আপোনালোকে সদায় সিহঁতক সঠিক সময়ত খাদ্যহে দিব লাগিব। আৰু সঠিক সময়ত সঠিক পুষ্টিকৰ খাদ্য যিটো, সেইটোৱে দিব লাগিব। নহ'লে আপোনালোকে কেতিয়াও সদায় কণী নাপায়। মোৰ ইয়াত দুটা চিল্কি মাইকী আছে আৰু এটা মতা। আৰু এইটো চিল্কি চৰাই বৰ্তমান কণী দিয়া বন্ধ কৰি দিছে। বহুত দিন কণী দিছে, প্ৰায় 3 মাহৰ ওপৰত কণী দিছে। আৰু এইটি চিল্কি চৰাই বৰ্তমানো কণী দি আছে। কাৰণ দিনৰ ভিতৰত কমৰ ভিতৰত আপোনালোকে টাৰ্কি চৰাই আৰু চিল্কি চৰাইক 3 বাৰ খাদ্য দিব খাবৰ কাৰণে। 3 বাৰ খাদ্য দিলে আৰু সিহঁতে শাক পাচলি বা সেউজীয়া বস্তু নিজেই ৰোজগাৰ কৰি খাব পাৰে, ঘাঁহ খাই থাকে। সেইকাৰণে আমি সদায় কণী পাই আছোঁ টাৰ্কি চৰাইৰ আৰু চিল্কি চৰাইৰ। আৰু আপোনালোকৰ যদি কাৰোবাৰ এই চিল্কি চৰাইৰ পোৱালি আৰু টাৰ্কি চৰাইৰ পোৱালি লাগে, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। মোৰ তাত চিল্কিৰ পোৱালি আছে আৰু টাৰ্কিৰ পোৱালি বৰ্তমান নাই, আছে 8 পিচ। এইখিনি বুকিং হৈ গৈছে। 8 পিচ নহয়, 11 পিচ আছে, এইখিনি বুকিং হৈছে। কিন্তু চিল্কিৰ পোৱালি আছে, আপোনালোকে চিল্কিৰ পোৱালি ল'ব পাৰিব। ইয়াত চিল্কিৰ পোৱালি আৰু টাৰ্কিৰ পোৱালি আছে। যদি কাৰোবাৰ লাগে সোনকালে যোগাযোগ কৰিব। আৰু চিল্কিৰ পোৱালি বহুতো আছে, মোৰ তাতো আছে, চবকুল দাদাৰ ওচৰতো আছে। যদি কাৰোবাৰ লাগে সোনকালে যোগাযোগ কৰিব। যোগাযোগ নম্বৰটো হৈছে 6002096712। আজিৰ ভিডিঅ' ইমানতে। মোৰ ভিডিঅ' যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। খুদা হাফিজ, দেখা হ'ব আকৌ পৰৱৰ্তী ভিডিঅ'ত।